10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নতুনকৈ অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব কেতিয়া হ'ব আৰু কোনে কোনে পাৰিব, আৰু যিসকলে অৰুণোদয় আঁচনি ধন পাইছিলে তেওঁলোকক লৈ বৃহৎ ঘোষণা কৰিলে। আৰু আত্মসহায়ক গোটলৈ নতুন আপডেট, যিসকলে আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। আৰু ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা, যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিম বুলি ভাবিছিলে তেওঁলোকলৈ বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ তিনিটাকৈ নতুনকৈ আঁচনিৰ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ মন্তব্য কৰিলে। পোনপ্ৰথমে শুনি লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0ক লৈ কি ক'লে আৰু কোনে কোনে আবেদন কৰিব পাৰিব, কেতিয়া হ'ব, সবিশেষ শুনি লওক মুখ্যমন্ত্ৰীৰ মুখেৰে। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো। যি ধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰী সকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈ আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবা ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। বন্ধু বান্ধৱসকল, ইতিমধ্যে আপোনালোকে সকলোৱে শুনিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু প্ৰত্যেকটা সমষ্টিত, অসমৰ প্ৰত্যেকটা সমষ্টিতে 10,000কৈ নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু যিসকলে অৰ্থাৎ যোৱা লোকসভা ইলেকশ্যনৰ সময়ত এখনকৈ ফৰ্ম দিছিলে আৰু সেইখন ফৰ্ম যোনে যোনে ফিল আপ কৰি জমা কৰিছিলে, অৰ্থাৎ সেই অনুযায়ী তেওঁলোকে গম পালে যে অসমত ৰেচন কাৰ্ড থকা পৰিয়াল 12,60,000 ৰেচন কাৰ্ড থকা পৰিয়ালে অৰুণোদয় আঁচনি পোৱা নাই বুলি ইতিমধ্যে তেওঁলোকে গম পোৱাৰ পিছতে তেওঁলোকে নতুনকৈ এটা চিন্তা কৰিলে যে নতুনকৈ 12,60,000 ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় আঁচনি 3.0 দিব বুলি ঘোষণা কৰিছে। আৰু যিসকলে অৰুণোদয় আঁচনি 1.0 বা 2.0ৰ অধীনত অৰুণোদয় আঁচনি ধন পাই আহিছিলে, হয়তো তেওঁলোকৰ নাম কৰ্তন কৰিব অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত। কাৰণ যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকক ফেব্ৰুৱাৰী মাহৰ পৰা ধনসমূহ দিব, আৰু যিসকলে পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকৰ নাম কৰ্তন কৰিব। কাৰণ তেওঁলোকৰ হয়তো ৰেচন কাৰ্ড নাই বা কিছুমানে ৰেচন কাৰ্ড আছে যদিও
অৰুণোদয় আঁচনি পোৱাৰ পিছত ধৰক ঘৰৰ পৰা কোনোবাই চাকৰি পাইছে বা গাড়ী মটৰ লৈছে, হয়তো তেওঁলোকৰ নাম কৰ্তন কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব বিচাৰিছে, তেন্তে আপোনালোকৰ নথি পত্ৰ কি কি লাগিব ইতিমধ্যে সকলোৱে মনত প্ৰশ্ন হয়তো এইটোৱে আছে। চাওক, ইতিমধ্যে মই ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। নহ'লে আপোনালোকক ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুয়োটা যদি থাকে, তেন্তে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0 অকল যোগ্য হিতাধিকাৰীসকলকহে লোৱা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যদি কোনোবাই গাঁও পঞ্চায়তৰ পৰিয়ালৰ সদস্য হয় বা বিধায়কৰ সদস্য হয়, মন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্য হয়, তেওঁলোকক অৰুণোদয় আঁচনি নিদিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে, আপোনালোকলৈ ভাল খবৰ। অসমত নতুনকৈ 12,60,000 অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। যিসকলৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে, তেওঁলোককহে অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু অহা ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ কামসমূহ আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে, আপোনালোকৰ বাবে সুখবৰ। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0ক লৈ কিবা সুধিবলগীয়া আছে, মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰিছে যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়া আবেদন কৰিব পাৰিম, আৰু কিছুমানে কৈছে আমি আবেদন কৰিছোঁ, ৰেচন কাৰ্ড কেতিয়া পাম। চাওক, পোনপ্ৰথমতে কৈছোঁ, যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে, অৰ্থাৎ ই-শ্ৰমৰ যোগেদি, তেওঁলোকক হয়তো অক্টোবৰ মাহৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এতিয়ালৈকে অফিচিয়েলভাৱে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, কিন্তু তেওঁলোকৰ যিখিনি প্ৰচেছ অৰ্থাৎ প্ৰক্ৰিয়া, সেইখিনি কিন্তু ইতিমধ্যে কাম চলি আছে অফিচিয়েলভাৱে। গতিকে যিসকল যোগ্য হ'ব ৰেচন কাৰ্ডৰ বাবে, তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমত নতুনকৈ 12 লাখ পৰিয়ালে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তাৰে 6 লাখ ইতিমধ্যে আবেদন কৰিছে, অৰ্থাৎ ই-শ্ৰম কাৰ্ড 6 লাখ পৰিয়ালৰ অসমত আছে। গতিকে তেওঁলোকে ইতিমধ্যে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, আৰু তেওঁলোকক দিয়া হ'ব, যিসকল যোগ্য হ'ব, আৰু তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব। আৰু যিসকলে হয়তো আৰু নতুনকৈ আবেদন কৰিম বুলি ভাবিছে ৰেচন কাৰ্ড, তেওঁলোকলৈও ভাল খবৰ, কাৰণ নতুনকৈ ৰেচন কাৰ্ড আৰু 12 লাখ পৰিয়ালে ৰেচন কাৰ্ড পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই, তেন্তে আপোনালোকৰ বাবে সুখবৰ। যদি আপোনালোকৰ বছৰি 4 লাখ টকাতকৈ তলত যদি আপোনালোকৰ ইনকাম হয়, তেন্তে আপোনালোকে ৰেচন কাৰ্ড পাব। আৰু যদি আপোনালোকৰ ঘৰত 4চকীয়া বাহন আছে, তেন্তে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। আৰু কেইবাটাও ক্ৰাইটেৰিয়া আছে। যিহেতু বৰ্তমান ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়াটো চলা নাই, তাৰ বাবে আপোনালোকক মই গোটেইখিনি নকওঁ। আৰু যেতিয়া ৰেচন কাৰ্ডৰ বাবে নতুনকৈ আবেদনৰ কামসমূহ আৰম্ভ হয়, তেতিয়া মই বিস্তাৰিত ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। আৰু এতিয়ালৈকে নতুনকৈ ৰেচন কাৰ্ড কেতিয়া আবেদন হ'ব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই, কিন্তু অফিচিয়েলভাৱে ধৰক দেখাইছে যে অহা অক্টোবৰ মাহৰ ভিতৰত হয়তো নতুনকৈ ৰেচন কাৰ্ড আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব পাৰে। যদি হয়, মই ভিডিঅ' বনাই নিশ্চয় আপোনালোকৰ বাবে আগবঢ়াম। গতিকে আপোনালোকে যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোট, অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰ বাবে সুখবৰ। অৰ্থাৎ আত্মসহায়ক গোটৰ সদস্য যিসকল আছে, তেওঁলোকৰ ইতিমধ্যে ভেৰিফিকেশ্যনৰ কামসমূহ 95% কমপ্লিট হৈছে। অৰ্থাৎ 39 লাখৰ ভিতৰত 36 লাখ ইতিমধ্যে ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট কৰিছে। গতিকে যিসকল আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, তেওঁলোকলৈ ডাঙৰ খবৰ। যদি আপোনালোকে এজনী আত্মসহায়ক গোটৰ সদস্য হয়, তেন্তে আপোনালোকৰ বিষয়ে ইতিমধ্যে গুৰুত্বপূৰ্ণ আপডেট আহিছে যে আৰু মাত্ৰ 6 লাখ আছে। আৰু এই 6 লাখ যেতিয়া ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হয়, আৰু তাৰ পিছতে পুটুং কৰি আপোনালোকৰ বেংক একাউণ্টত যিসকল যোগ্য হ'ব, তেওঁলোকক এই 10,000 টকাকৈ ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু অফিচিয়েলভাৱে এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আপোনালোকে আনুমানিক ধৰিব পাৰে যে
হয়তো সেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত হয়তো দিব। যিহেতু ডেট ঘোষণা কৰা নাই তাৰ বাবে মই আপোনালোকক একো ক'ব নোৱাৰিছোঁ ডেটটোৰ বিষয়ে, কিন্তু যিসকল যোগ্য হ'ব তেওঁলোকক এই 10,000 টকা প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যাৰ যাৰ মেছেজ অহা নাই তেওঁলোকক কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে। হয়তো কিবা কাৰণত কিছুমানৰ হয়তো মেছেজ নাযাবও পাৰে, কেতিয়াবা নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে, বা আজিকালি যদি কাৰোবাৰ মোবাইলৰ ৰিচাৰ্জ শেষ হয় 3 দিন পিছৰ পৰাই কিন্তু মেছেজসমূহ নোহোৱা হয়। গতিকে যদি কাৰোবাৰ কিবা কাৰণবশতঃ যদি মেছেজটো সোমোৱা নাই তেন্তে তেওঁলোকে চিন্তা কৰিব নালাগে। যদি যোগ্য হিতাধিকাৰী হয় তেন্তে তেওঁলোকক আত্মসহায়ক গোটৰ 10,000 টকা প্ৰদান কৰিব বুলি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু যদি আত্মসহায়ক গোটক লৈ কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এই 3টা আঁচনি, অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড আৰু আত্মসহায়ক গোটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা আছিলে। আৰু আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু যদি কিবা সুধিবলগীয়া আছে মোক কমেণ্ট কৰিব, মই নিশ্চয় সকলোৰে ৰিপ্লাই দিবলৈ চেষ্টা কৰিম সকলোকে। আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেট কেইটা বা এই ভিডিঅ'টো অসমৰ প্ৰত্যেকজন নাগৰিকে চোৱাটো উচিত বা জনাটো উচিত। ধন্যবাদ। জয় আই অসম।